নগাঁও জিলাৰ ঢিংথানৰ অন্তৰ্গত টুকটুকি গাঁৱৰ চাহাব উদ্দিন নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোক নিৰুদ্দেশ হোৱা ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। জানিব পৰা মতে টুকটুকি গাঁৱৰ আমিৰ উদ্দিনৰ পুত্ৰ চাহাব উদ্দিন নামৰ এজন মানসিক বিকাৰগ্ৰস্ত লোক যোৱা ২৪ মাৰ্চৰ ৰাতিপুৱাৰ পৰা নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও আজিলৈকে কোনো সন্ধান উলিয়াব পৰা নাই। চাহাব উদ্দিন হেৰাই যোৱা বুলি পৰিয়ালৰ লোকে আহোম গাঁও আৰক্ষী পহৰা চকীত এখন জাননী দিয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি চাহাব উদ্দিনৰ সন্ধান পায় তেন্তে 6001450803 নাইবা 8453093684 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকক কাটৰ আহ্বান জনাইছে। আমার ভাই সাহাবুদ্দিন ২৪ তারিখে রাতিপুয়া সোমবারে হেরাই গল। আমি বিচাৰিছো পোৱা নাই। কোনোবাই যদি পায় তেনেহলে স্ক্রিনত নম্বৰ দি আছো, ইয়াত চাৰি দিব। আহোনগাঁও থানাত আমি জাননী দিছো এটা। সাহাবুদ্দিন 56। সাহাবুদ্দিন হারাই গেছে। সোমবারে সকালে থেকে আমরা বহুত জায়গায় বিচাইছি, বুঝুন। যদি কেউ ফাইন তার দেখা মোবাইলের নম্বর দেওয়া গেছে, তার করে দিবেন। টুকটুকিৰ পৰা আদিলুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।